আসসালামু আলাইকুম নমস্কাৰ। আজি কোনো বিজেপি, আজি কোনো কংগ্ৰেছ, কোনো দলৰ কথা নহয়। আজি এগৰাকী মহিলাৰ আচলতে সন্মানৰ কথা। হয়, আপোনালোকে সকলোৱে শুনিছে বা দেখিছে বিহাৰৰ যি নীতিশ কুমাৰে যি এটা নিকৃষ্ট কাণ্ড কৰিলে, এগৰাকী মহিলাৰ যি সন্মানত হাত দিলে, কাৰণ হিজাবগৰাকী এগৰাকী মুছলমান মহিলাৰ সন্মান হয়। যেনেকৈ আমাৰ সকলোৰে উৰণি বা দুপট্টা, আমি যি কওঁ মহিলাৰ পোছাকৰ প্ৰতিটো পোছাকে সন্মানীয়, আৰু মহিলাই হৈ গ'ল আচলতে সন্মানৰ। আৰু সেই সন্মানক আচলতে হাত দিলে নীতিশ কুমাৰে, আৰু যোনটো আচলতে মানে যিমানখিনি আমি নিন্দা কৰোঁ বা তাক যিমান আমি গৰিহণা দিওঁ সিমানে কম হ'ব। কিন্তু দুৰ্ভাগ্য কথা যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতোতকৈ বেয়াকৈ এটা কাম কৰিলে। তেখেতে যিখিনি আচলতে যিখিনি বক্তব্য ৰাখিলে সেইখিনি আচলতে কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰণ এনেকুৱা নীতিশ কুমাৰক আচলতে সমৰ্থন কেতিয়াও কৰিব নোৱাৰি। দল এলায়েন্স হওক নহওক, আজি দলৰ কথা নাথাকে নহয়, আজি দলৰ কথা নাথাকে, আজি কথা থাকে সন্মানৰ কথা। আপোনালোকে সকলোৱে শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে কি কথাখিনি ক'লে। যিটো সময়ত এজন মাইকী মানুহ হিজাবটো এনেকে টানি দিছিলে, এতিয়া ঘটনাটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে 80 বছৰ। এজন জ্যেষ্ঠ ব্যক্তি, তেওঁ যদি হিজাবখনতহে চুইছে, সেইটো মই নাভাবো যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে। এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে, কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স। আপোনালোকে সকলোৱে শুনিলে, এয়া হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য। আচলতে এয়া ভাষ্য আৰুহে বেছি গ্ৰহণযোগ্য নহয়। হয়, আজি বিজেপিৰ লগত এলায়েন্স থকাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীতিশ কুমাৰক সমালোচনা বা প্ৰত্যুত্তৰটো নিদিলে। কিন্তু আজি তাৰ জেগাত যদি কোনোবা বেলেগ দলৰ হ'লে হয়, তেতিয়া হয়তো আজি ভাৰতত বহুত ডাঙৰ এটা চৰ্চা বিষয় হ'লে হয়, বা বহুতখিনি এটা প্ৰতিবাদ বিভিন্ন কথাৰে ওলালে হয়। কিন্তু সেয়া কথাও আমি আজি দলৰ কথা আমি বাদ দিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি সেইকাৰণে এই লাইফৰ মাধ্যমেৰে দুখাৰ কথা ক'ব বিচাৰিছোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰো এগৰাকী জীয়ৰী আছে। কিন্তু আজি নীতিশ কুমাৰৰ যে আপুনি ক'লে 80 বছৰ তেখেতৰ বয়স হৈছে, বা তেখেতে এজন দেউতাক ককাকৰ বুলি ক'লে, দেউতাক ককাক 80 বছৰৰ কথা নাথাকে। মহিলাৰ সন্মানত হাত দিবলৈ কাৰণে কাৰোৰে অধিকাৰ নাথাকে। কাৰণ মহিলাৰ সন্মান সকলোৰে সন্মানে আমি সন্মান কৰিব জানিব লাগিব। আৰু এইখন ভাৰত হয়, যিখন ভাৰতত আপোনালোকে প্ৰত্যেকটো বাৰে মাননীয় মুখ্যমন্ত্ৰী এটা শ্লোগান দি থাকে, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। আপোনালোকে সদায় কৈ থাকে যে আমি ভাৰতক আমি দেৱী ৰূপে চাওঁ, আমি ইয়াতে আমি বেটি বাচাও বেটি পঢ়াও, আমি মহিলাসকলক আমি দেৱী ৰূপে চাওঁ, আমি ইয়াতে দেৱীক পূজা কৰোঁ, অৰ্চনা কৰোঁ, হয়নে নহয়? সেইখন ভাৰতত যেতিয়া এগৰাকী মহিলাৰ যিহেতু তেখেতৰ সন্মান, হিজাবখন তেখেতৰ সন্মান, আৰু তাতে যেতিয়া হাত দিয়ে, তাৰপিছত আপোনালোকৰ যদি এনেকুৱা মন্তব্য হয়, তেতিয়া আচলতে সন্দেহ হয় কি আপোনালোকৰ সঁচা অৰ্থত আপোনালোকৰ অন্তৰত ভাৰতৰ প্ৰতি ভাৰত মাতা কি জয় বুলি যে কয়, যে সঁচাকৈ আপোনালোকৰ মা বুলি আপোনালোকে সন্মান কৰেনে? সঁচাকৈ আপোনালোকে বেটি বচাও বেটি পঢ়াও বুলি যে আপোনালোকে কৈ থাকে, সঁচাকৈ আপুনি বেটিৰ প্ৰতি সেইখিনি শ্ৰদ্ধা আছেনে? কাৰণ আপোনালোকৰ এনেকুৱা মন্তব্যই আচলতে বহুতে মনত আঘাত পেলায়। কিন্তু আপোনালোকৰ সকলোকে ক'বলৈ বিচাৰোঁ, সেইগৰাকী মহিলাক আমি সকলোৱে সন্মান এইটো কাৰণে জনাব লাগে, কাৰণ সেইগৰাকী মহিলাই নিজৰ চাকৰিত গৈ নিজৰ সন্মানকণ বেছি ডাঙৰ বুলি ভাবিলে, আৰু তেখেতে সিদ্ধান্ত লৈছে যে তেখেতে বিহাৰ চৰকাৰৰ অধীনত কোনো ধৰণৰ চাকৰি নকৰে। কিয় আজি সেই তেনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল? কাৰণ তেখেতে গম পাইছে যে মোৰ সন্মানতকৈ ডাঙৰ মোৰ চাকৰি হ'ব নোৱাৰে। তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰোতো এগৰাকী জীয়ৰী আছে, আপুনিও ঘৰত গ'লেতো নিজৰ পত্নীৰ চকুৰ পিনে চাব লাগিব, আপোনাৰ মাতৃৰ চকুৰ পিনে আপুনি চাব লাগিব। আপুনিতো গম পাইছে নীতিশ কুমাৰেতো সেই কামটো ভুল কৰিছে। যদি নীতিশ কুমাৰে সেই কামটো ভুল কৰিছে বুলি আপোনালোকে গম পাইছে, তেতিয়াহ'লে ভুলটো ভুল বুলি ক'বলৈ কাৰণে সেই সৎ সাহসখন কিয় কাৰণে আপোনালোকৰ গাত নাই? কিয় আপোনালোকৰ দলৰ লগত এলায়েন্স থকা বুলিয়ে আপোনালোকে ভুলটোক সমৰ্থন কৰিব নেকি? ভুলটোক সমৰ্থন কৰিব নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া? যদি আপোনালোকে যদি সেই ভুলটোক যদি ভুল বুলি ক'বলৈ নোৱাৰে, তেতিয়াহ'লে দুৰ্ভাগ্যজনক কথা যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী ছত্ৰ ছায়াত আমি বসবাস কৰি আছোঁ। ভুল কোৱা সৎ সাহসকণ ৰাখিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কাৰণ সেয়া হৈ গ'ল এগৰাকী মহিলাৰ সন্মানত হাত দিছে। আজি ইয়াতে বিজেপি, কংগ্ৰেছ, এজিপি বা আজি দললৈ কথা নাহেতো। আজি ইয়াত আহিছে সন্মানৰ বিষয়। তেখেত 80 বছৰ নহয়, তেখেত 100 বছৰ নহয়, তেখেত 10 বছৰ 20 বছৰ যিয়ে হওক, কাৰোৰে অধিকাৰ নাই সেই মহিলাগৰাকীৰ সন্মতি নোহোৱাকৈ, কাৰোৰে অধিকাৰ নাই যে কোনোবা মহিলাগৰাকীৰ আমি গাত হাত দিম। মহিলাই যেতিয়া সেই সন্মতিটো নিদিব, আমি তেখেতৰ গাত হাত দিয়াটো আমাৰ সেইখিনি অধিকাৰ আমাৰ কোনো পুৰুষৰ নাই। সেয়া আমি 10 বছৰে হওঁ, সেয়া আমি 100 বছৰে হওঁ, সেয়া আমি 80 বছৰে হওঁ, সেয়া আমি 70 বছৰে হওঁ, সেয়া অধিকাৰ নাই। সেইকাৰণে আপোনালোকৰ এনেকুৱা ধৰণৰ মন্তব্য আচলতে আমাক চিন্তাত পেলাই দিয়েকে। সঁচা অৰ্থত আপোনালোকে নাৰীৰ প্ৰতি সেই সন্মানখন আপোনালোকৰ সঁচাকৈ আছেনে?
সঁচাকৈ আছেনে আপোনালোকৰ সেই নাৰীৰ প্ৰতি সেই সন্মানখন? দুখ লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে ঘৰত গ'লে যেতিয়া আপোনাৰ জীয়ৰীয়ে আপোনাক পাপা বুলি কৈ কিনে মাতিব, তেতিয়া জীয়ৰী মুখ পিনে চাই কিনে এবাৰ চিন্তা কৰিব। কাৰণ আপোনালোকে যেতিয়া এনেকুৱা নীতিশ কুমাৰক আপোনালোকে ভুলটো ভুল বুলি ক'বলৈ নোৱাৰিব নহয় ডাঙৰীয়া, তেতিয়া এদিন এনেকুৱা ধৰণৰ আৰু নীতিশ কুমাৰ আৰু ওলাব। আৰু ভগৱান ঈশ্বৰলাই নকৰক, এনেকুৱা যদি সন্মানত হানি দিয়া যদি আপোনালোকৰ ঘৰৰ কোনোবা এজনৰ হয়, তেতিয়া আপোনালোকে গা জ্বলি উঠিব, আপোনালোকে বুজি পাব মহিলাৰ সন্মানত হাত দিয়াটো হয়তো গাত পীৰ পৰি দি যায় বা সেয়া অধিকাৰ কাৰোৰে নাই। সেইকাৰণে সময় থাকোঁতে নীতিশ কুমাৰে কৰা ভুলটোক ভুল বুলি কৈ কিনে এটা গৌৰৱৰ এজন পিতৃ, এজন স্বামী, এজন পুৰুষ, এজন পুত্ৰ হিচাপে সেই গৌৰৱৰে সেই মাতৃৰ যিখিনি সন্মান, সেই ভণ্টিৰ যি সন্মান বা আমি ভগ্নী বুলি কওঁ বা আমি যি ভাষাৰে কওঁ, সেই যিটো আমি সন্মান, সেই সন্মানকণ আপোনালোকে দিবলৈ শিকক। মুখৰ শ্লোগান দিব নালাগে, অন্তৰৰ পৰা সন্মান দিবলৈ শিকক। যেতিয়া এনেকুৱা কোনোবা সন্মান হানি কৰে, সেইসকলক আপোনালোকে অন্ততঃ প্ৰত্যুত্তৰ দিবলৈ শিকক। যদি সেই প্ৰত্যুত্তৰখনো দিবলৈ নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ শ্লোগানো নিদিব। মিটিংটো আৰম্ভ কৰোঁতে বা যেতিয়া আপোনালোকে এটা ডাঙৰ সভা এখন আৰম্ভ কৰোঁতে ভাৰত মাতা কি জয় কয়, তেতিয়া এনেকুৱা ধৰণৰ কাণ্ডত যেতিয়া আপোনালোকে মৌন হিচাপে থাকে, মুখ মেলিব নোৱাৰে, তেতিয়া আচলতে আপোনালোকে সেই কথাষাৰ চিন্তা কৰাটো বিৰাটেই প্ৰয়োজন যে আমি সঁচা অৰ্থত আমি মাৰ দৰ্জাত দিছোঁনে, মা বুলি সন্মান কৰিছোঁনে? সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক বাৰম্বাৰ কৈ আছোঁ, বেটি বচাও বেটি পঢ়াও নহয়, ভাৰত মাতা কি জয় বুলি ক'লে নহয়, গৌ আমাৰ মাতা হে বুলি ক'লে নহয়, বা আমি দেৱীক পূজা কৰোঁ বুলি নহয়। সঁচা শ্ৰদ্ধা আৰু সঁচা মৰম অন্তৰত থাকিব লাগিব এগৰাকী মহিলাৰ প্ৰতি। জয় আই অসম।